এনেকৈ উপভোগ কৰিবলৈ পাওঁ ভাওনা আৰু আপোনালোকৰ চেনেললৈ নথৈ মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশাবাদী খুব আকৌ যাতে আমি এনেকৈ চাবলৈ পাওঁ, 10খনৰ ঠাইত যাতে আৰু 20খন আমি চাব পাৰোঁ। বাইদেউ আপোনাৰ অনুভৱ কেনেকুৱা? মোৰ খুব ভাল লাগিছে। আপোনালোকৰ চেনেলৰ জৰিয়তে আমি এই ভাওনাখন উপভোগ কৰিব পাৰিছোঁ। আমি আশা কৰিছোঁ আকৌ যাতে আমি এনেদৰে ভাওনা উপভোগ কৰিব পাৰোঁ। বাইদেউ কি বনোৱা হৈছে, কিমান সংখ্যক মানে নাৰিকলৰ লাৰু, তিলৰ লাৰু বনাইছিলোঁ, কেক বনাইছিলোঁ আৰু তিলপিঠা বনাইছিলোঁ। আমি সদায় মানে প্ৰত্যেকৰ যিমানে পাল পৰে নহয়, পালত মানে প্ৰত্যেকগৰাকী মানুহে লৈ আহে। তিলপিঠাও লৈ আহে, তিলৰ লাৰু লৈ আহে, নাৰিকলৰ লাৰু লৈ আহে। তোমালোকে খোৱা আকৌ এটা লৈছোঁ মই। এই অনুষ্ঠানটো শেষ হোৱাৰ পাছতে মই খাম। সকলোৱে ভাল পাইছে, খুব ধুনীয়াকৈ আপোনালোকে কৰিছে। আছে আমি বেলেগ ভাল পাইছোঁ। আমাৰ কাইলৈৰ পৰা আমাৰ বেয়াহে লাগিব। তাৰমানে আমি 4টা বজাত আকৌ যাতে আমি দেখিবলৈ পাওঁ। আৰু আজি আপোনালোকে ইমান কষ্ট কৰিলে, আপোনালোকক ধন্যবাদ দিবলৈ আমাৰ ভাষা নাই। আইগৰাকীয়ে হাতত কেটলি লৈ আছে। কিমান সংখ্যকক এতিয়ালৈকে চাহ খোৱালে আপুনি? হাজাৰ ক'বলৈ নাই, বাকী নাই আৰু। তুমিতো দেখিয়ে আছা, সদায় মানে হাজাৰ ভক্তগণ আহি আছে, সদায় আমি শুশ্ৰূষা কৰি আছোঁ। আমি নথৈ আনন্দিত। তাৰমানে অসম লাইভ 24ক আমি নথৈ আনন্দিত হৈছোঁ। আমি যে ইমান মানে মাইকী মানুহখিনি একতা হৈ ওলাই যে আহিব পাৰিছোঁ, তাৰ বাবে তোমালোকৰ চেনেললৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি। হয়, আৰু এগৰাকী মহিলাক দেখুৱাইছোঁ। অথনি মই আপোনাক চাহৰ ট্ৰে এখন লৈ থকা দেখিছিলোঁ। এইবাৰ চিধা আপুনি তামোল পাণ লৈ ওলালেহি। কেনেকুৱা, আজিতো শেষ হৈ যাব, নিশ্চয়কৈ বেয়া লাগিব কাইলৈ। অহা কালিৰ পৰা আমাৰ বহুত দুখ লাগিব, যিহেতু আমি আজি 5টা নিশা বহুত কষ্ট কৰি বুলি ক'ব লাগিব। যিমান আনন্দত আছিলোঁ, কাইলৈৰ পৰা আমাৰ দুখ লাগিব। আমি 2 বজাত ঘৰৰ পৰা ওলাই আহোঁ আৰু সেই 2 বজাৰ পৰা প্ৰায় নিশা 1:15লৈকে আমি ইয়াত থাকোঁ। তাৰ মাজত আমাৰ নিজৰ সংসাৰখনো চলাই আহিছোঁ, এই সমাজৰ কাম কৰিম বুলি। তেখেতক আমি আমাৰ ফালৰ পৰা ধন্যবাদ এটা কাৰণে দিছোঁ, যিহেতু আমাৰ গাঁৱত এনেকুৱা অনুষ্ঠান যে দিলে, আমি তেখেতক আমাৰ ফালৰ পৰা বহুতো শুভেচ্ছা জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, ঢেকীয়াখোৱাবাসীক ধন্যবাদ দিবলৈ আমাৰ শব্দৰ অভাৱ। খুব সুন্দৰকৈ তেওঁলোকে পিঠা, লাৰু, চিৰা ঘৰতে প্ৰস্তুত কৰি হাজাৰ হাজাৰ দৰ্শকক তেওঁলোকে এই চিৰা পিঠাৰ সোৱাদ দিছে। আৰু আমি আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ। সপ্ত বৈকুণ্ঠত পৰিণত হৈছে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ। ঢেকীয়াখোৱা বৰনামঘৰত এতিয়া আধ্যাত্মিকতাৰ সমাহাৰ। সকলোৱে ইমান সুন্দৰকৈ যি ব্যৱস্থাপনা কৰিলে, তাৰ বাবে আমাৰ ভাষাৰ অভাৱ ধন্যবাদ দিবলৈ। NRD আৰু অসম লাইভ 24ৰ CMD নিপেন দাসকো ধন্যবাদেৰে উপচাই পেলাইছে সকলোৱে। এনেকৈ উপভোগ কৰিবলৈ পাওঁ ভাওনা আৰু আপোনালোকৰ চেনেললৈ নথৈ মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশাবাদী খুব আকৌ যাতে আমি এনেকৈ চাবলৈ পাওঁ, 10খনৰ ঠাইত যাতে আৰু 20খন আমি চাব পাৰোঁ। বাইদেউ আপোনাৰ অনুভৱ কেনেকুৱা? মোৰ খুব ভাল লাগিছে। আপোনালোকৰ চেনেলৰ জৰিয়তে আমি এই ভাওনাখন উপভোগ কৰিব পাৰিছোঁ। আমি আশা কৰিছোঁ আকৌ যাতে আমি এনেদৰে ভাওনা উপভোগ কৰিব পাৰোঁ। বাইদেউ কি বনোৱা হৈছে, কিমান সংখ্যক মানে নাৰিকলৰ লাৰু, তিলৰ লাৰু বনাইছিলোঁ, কেক বনাইছিলোঁ আৰু তিলপিঠা বনাইছিলোঁ। আমি সদায় মানে প্ৰত্যেকৰ যিমানে পাল পৰে নহয়, পালত মানে প্ৰত্যেকগৰাকী মানুহে লৈ আহে। তিলপিঠাও লৈ আহে, তিলৰ লাৰু লৈ আহে, নাৰিকলৰ লাৰু লৈ আহে। তোমালোকে খোৱা আকৌ এটা লৈছোঁ মই। এই অনুষ্ঠানটো শেষ হোৱাৰ পাছতে মই খাম। সকলোৱে ভাল পাইছে, খুব ধুনীয়াকৈ আপোনালোকে কৰিছে। আছে আমি বেলেগ ভাল পাইছোঁ। আমাৰ কাইলৈৰ পৰা আমাৰ বেয়াহে লাগিব। তাৰমানে আমি 4টা বজাত আকৌ যাতে আমি দেখিবলৈ পাওঁ। আৰু আজি আপোনালোকে ইমান কষ্ট কৰিলে, আপোনালোকক ধন্যবাদ দিবলৈ আমাৰ ভাষা নাই। আইগৰাকীয়ে হাতত কেটলি লৈ আছে। কিমান সংখ্যকক এতিয়ালৈকে চাহ খোৱালে আপুনি? হাজাৰ ক'বলৈ নাই, বাকী নাই আৰু। তুমিতো দেখিয়ে আছা, সদায় মানে হাজাৰ ভক্তগণ আহি আছে, সদায় আমি শুশ্ৰূষা কৰি আছোঁ। আমি নথৈ আনন্দিত। তাৰমানে অসম লাইভ 24ক আমি নথৈ আনন্দিত হৈছোঁ। আমি যে ইমান মানে মাইকী মানুহখিনি একতা হৈ ওলাই যে আহিব পাৰিছোঁ, তাৰ বাবে তোমালোকৰ চেনেললৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি। হয়, আৰু এগৰাকী মহিলাক দেখুৱাইছোঁ। অথনি মই আপোনাক চাহৰ ট্ৰে এখন লৈ থকা দেখিছিলোঁ। এইবাৰ চিধা আপুনি তামোল পাণ লৈ ওলালেহি। কেনেকুৱা, আজিতো শেষ হৈ যাব, নিশ্চয়কৈ বেয়া লাগিব কাইলৈ। অহা কালিৰ পৰা আমাৰ বহুত দুখ লাগিব, যিহেতু আমি আজি 5টা নিশা বহুত কষ্ট কৰি বুলি ক'ব লাগিব। যিমান আনন্দত আছিলোঁ, কাইলৈৰ পৰা আমাৰ দুখ লাগিব। আমি 2 বজাত ঘৰৰ পৰা ওলাই আহোঁ আৰু সেই 2 বজাৰ পৰা প্ৰায় নিশা 1:15লৈকে আমি ইয়াত থাকোঁ। তাৰ মাজত আমাৰ নিজৰ সংসাৰখনো চলাই আহিছোঁ, এই সমাজৰ কাম কৰিম বুলি। তেখেতক আমি আমাৰ ফালৰ পৰা ধন্যবাদ এটা কাৰণে দিছোঁ, যিহেতু আমাৰ গাঁৱত এনেকুৱা অনুষ্ঠান যে দিলে, আমি তেখেতক আমাৰ ফালৰ পৰা বহুতো শুভেচ্ছা জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, ঢেকীয়াখোৱাবাসীক ধন্যবাদ দিবলৈ আমাৰ শব্দৰ অভাৱ। খুব সুন্দৰকৈ তেওঁলোকে পিঠা, লাৰু, চিৰা ঘৰতে প্ৰস্তুত কৰি হাজাৰ হাজাৰ দৰ্শকক তেওঁলোকে এই চিৰা পিঠাৰ সোৱাদ দিছে। আৰু আমি আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ। সপ্ত বৈকুণ্ঠত পৰিণত হৈছে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ। ঢেকীয়াখোৱা বৰনামঘৰত এতিয়া আধ্যাত্মিকতাৰ সমাহাৰ। সকলোৱে ইমান সুন্দৰকৈ যি ব্যৱস্থাপনা কৰিলে, তাৰ বাবে আমাৰ ভাষাৰ অভাৱ ধন্যবাদ দিবলৈ। NRD আৰু অসম লাইভ 24ৰ CMD নিপেন দাসকো ধন্যবাদেৰে উপচাই পেলাইছে সকলোৱে।